আদৰ্শ এইবিলাক যে আমাৰ মানে ধৰ্মৰ মাজত মানে মুছলমানৰ মছজিদত গাহৰি মাংস, আকৌ মন্দিৰত গৰু মাংস এইবিলাক কোনে কৰিছে? এইবিলাক হ'ল সকলো বিজেপিৰ নেতা। মানে আমাৰ যে কিছুমান মানে মুছলমান জাতি আছে, মানুহ আছে ন, নীলাজ মামাইতো কৈছিলে যে ধুতি পাঞ্জাবী টুপি মৰা মানুহ নালাগে, সেই নীলাজবিলাকৰ এইবিলাক কাম হয়নে নহয়? বাৰু আপোনালোকে ভিডিঅ'টো চাওকচোন, অতুল গগৈ কি কৈছে, মই কি কৈছোঁ, দুটা কথা একে হয়নে নহয় আপোনালোকে চাওক। মুছলমান মানুহক উচ্ছেদ কৰিলে হিন্দুৱে ভাল পাব, এইটোৱে হ'ল তেওঁলোকৰ থিয়ৰী। ৰাজ্যখনত উন্নয়ন একো কৰিব পৰা নাই, ৰাজ্যৰ জনতাৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিলে, কোনো মানুহক ধনী কৰিব নোৱাৰিলে, বৰং ধনী কৰিব নোৱাৰাৰ কাৰণে, মানুহৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ কাৰণে বিষয়টো অন্যফালে নিয়াবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। মুছলমানৰ ঘৰটো যদি ভাঙি দিয়ে হিন্দুবিলাকে বেছিকৈ ভোট দিব, এইটো এখন হিমন্ত বিশ্ব শৰ্মাৰ থিয়ৰী। সেই থিয়ৰীৰ লগত লৈয়ে আচলতে বাৰম্বাৰ এনেকৈ মানুহক উচ্ছেদ কৰি আছে। কেতিয়াবা লখিমপুৰত কৰিছে, কেতিয়াবা ধুবুৰীত কৰিছে, কেতিয়াবা গোৱালপাৰাত কৰিছে, কেতিয়াবা পাইকানত কৰিছে, কেতিয়াবা আপোনাৰ কি পাহাৰ এইটো আমাৰ ৰাক্ষসিনী পাহাৰত কৰিছে। এনেকৈ আমি দেখিবলৈ পাইছোঁ যে উচ্ছেদটো হ'ল বিজেপি চৰকাৰৰ অসমৰ মানুহক অধিক সাম্প্ৰদায়িকীকৰণ কৰিবৰ কাৰণে, অধিক অসমীয়া মানুহক হিন্দু মুছলমানৰ ৰাজনীতিত ডুবাই দিবৰ কাৰণে, আৰু উন্নয়নৰ কথাৰ পৰা আঁতৰাই ৰাখি হিন্দু মুছলমানত মত্ত কৰিবৰ কাৰণে, মানুহৰ মাজত ধৰ্মীয় জিঘাংসা জগাই তুলিবৰ কাৰণে এনেকৈ বিজেপি চৰকাৰে উচ্ছেদটোক এটা হাতিয়াৰ হিচাপে লৈছে। আজি ধুবুৰীৰ কথা যদি চাই, তাত তিনিটা মই দেখিছোঁ যে তিনিটা তাতে হেৰি দিছে, ষ্টে অৰ্ডাৰ দি থৈছে। এটা হ'ল যে চৰকাৰী মাটিত এতিয়াই। ভিডিঅ'টো চাই কেনে কিবা বুজি পালেনে ৰাইজ? যদি আপোনালোকে বুজি পাইছে কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।